নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিলোঁ জুবিন দাৰ গান এটা, খুব ধুনীয়া গান এটা। গানটো হৈছে মুক্তি। এই গানটো আচলতে আগতেই শুনি বেয়া লাগিছিলে, জুবিন দা থাকোঁতেই। যেতিয়াই শুনো কিবা এটা যেন বেয়া লাগি যায় গানটো শুনিলে, কিন্তু এতিয়া আৰু বেছি বেয়া লাগে, কিবা এটা শোকে খুন্দা মাৰি ধৰে গানটো শুনিলে। তথাপিও গানটোৰ টিউটৰিয়েলটো লৈ আহিছোঁ যাতে কোনোবাই কভাৰ কৰিব বিচাৰিলে কভাৰ কৰিব পাৰিব। ইমান টান বিশেষ একো নাই গানটোত, একেবাৰে সহজ। গতিকে আৰম্ভ কৰিছোঁ গানটো। ঠিক আছে, মই কৰ্ডকেইটা প্ৰথমতে কৈ দিছোঁ। কৰ্ডকেইটা হৈছে, বেছ কৰ্ডটো হৈছে ই মেজৰ। ঠিক আছে, ই মেজৰ, চি শাৰ্প মাইনাৰ, জি শাৰ্প মাইনৰো ইউজ কৰিব পাৰে মাজতে, এইটো নিজৰ ওপৰত কথা। মানে কৰ্ড এড কৰিলে মানে এইটো জি শাৰ্প মাইনৰটো এড কৰিব পাৰে। ঠিক আছে, তাৰপিছত আহি গ'ল এ মেজৰ, বি মেজৰ হৈ গ'ল। তাৰপিছত আৰু এটা কৰ্ড আহিব, সেইটো হ'ব এ মাইনাৰ 6। ঠিক আছে, কুৱেশ্যনটো চাই ল'ব। কুৱেশ্যনটো হৈছে ফাৰ্ষ্ট ফ্ৰেটৰ ছেকেণ্ড ষ্ট্ৰিঙত থাকিব ফাৰ্ষ্ট ফিংগাৰটো, তাৰপিছত ছেকেণ্ড ফ্ৰেটৰ ফ'ৰ্থ আৰু থাৰ্ড ষ্ট্ৰিঙত থাকিব ক্ৰমে মিডল ফিংগাৰ আৰু থাৰ্ড ফিংগাৰ, আৰু ফাৰ্ষ্ট ষ্ট্ৰিঙৰ থাকিব ছেকেণ্ড ফ্ৰেটৰ কে আঙুলিটো। ঠিক আছে, এইটো হৈ গ'ল এ মাইনাৰ 6। মানে এ মাইনাৰ পজিশ্যনটো জানেই নহয়, এ মাইনাৰ পজিশ্যনটো জাষ্ট এই কে আঙুলিটো তলত দি দিলেই হ'ল, আৰু ছেকেণ্ড ফ্ৰেটৰ ফাৰ্ষ্ট ষ্ট্ৰিঙত দি দিলেই হ'ল কে আঙুলিটো। এতিয়া এইটো এ মাইনাৰ 6 হৈ যাব। ঠিক আছে, এইটো এ মাইনাৰ, কে আঙুলিটো ইয়াত দি দিলে, ৰাখি দিলে, এইটো কি হৈ গ'ল এ মাইনাৰ 6। ঠিক আছে, এতিয়া প্ৰথমতে মই আপোনাক প্ৰথমৰ যিখিনি ইণ্ট্ৰ' পাৰ্টটো সেইখিনি মই দেখুৱাম। সেইখিনিও একেই মই আগতে কোৱাৰ নিচিনাই মানে কথাটো। মানে কি কৈছোঁ, দুখন গীটাৰ থাকিলে, আৰু সেইটো বহুত গানৰ ক্ষেত্ৰতে মই আগতে দিয়া গানৰ ক্ষেত্ৰতে এইটো খাটিবই কথাটো। মই আগতে কোৱা হোৱা নাছিলে, আগৰ ভিডিঅ'টো কৈছিলোঁ। মানে কি হয়, যিবিলাক গান আছে এতিয়া আমি আগতে শিকিছোঁ, ইণ্ট্ৰ'টো মই এনেকৈ শিকাই দিওঁ, তাৰপিছত ষ্ট্ৰামিংটো আৰম্ভ কৰি দিওঁ। ইণ্ট্ৰ'টোৰ পৰা মানে ষ্ট্ৰামিংটোলৈ গ'লে কি হয়, ইণ্ট্ৰ'টো আপোনালোকে উইদাউট ৰিডামত বজাব, তাৰপিছত যদি পটককৈ ৰিডামটো দি দিয়ে, তেতিয়া বস্তুটো শুনাত বেয়া শুনি। কাৰণ আচল গানটোততো ইণ্ট্ৰ'টো যেতিয়া বাজি থাকে, লগতে ৰিডামটোও বাজি থাকে। কিছুমান গান আছে এক্সেপশ্যন, তেনেকুৱা গানত আপোনালোকে ধৰি লওক ইণ্ট্ৰ'টোত ৰিডাম নাবাজে, তেনেকুৱা গানত আপোনালোকে ৰিডামটো দিলে বেয়া লাগিব যদি এখন গীটাৰ থাকে। কিন্তু যিবিলাক গানত ৰিডামটো বজাৰ পিছত ইণ্ট্ৰ'টো আৰম্ভ হয়, ঠিক আছে, লিডটো বাজে, সেইবিলাক গানত আপোনালোকে ইণ্ট্ৰ'টো নিদিলেও হ'ব। মানে বুজি পাইছেনে কি কৈছোঁ কথাটো? বা যদি দিয়ে, দুখন গীটাৰ থাকে তেতিয়া দিব পাৰিব। আপুনি দিব পাৰে যদি আপুনি লিড বজাইছে, বা আপোনাৰ লগত যিজনে বজাই আছে, লিড বজাই আছে, তেওঁ দিব পাৰে। গতিকে দুখন থাকিলে আৰামত দিব পাৰি। ঠিক আছে, এই গানটো তেনেকুৱা এটা, কাৰণ ৰিডামৰ পিছত ইণ্ট্ৰ'টো আৰম্ভ হয়। ঠিক আছে, মই এতিয়া আপোনালোকক ইণ্ট্ৰ'টো দেখুৱাই দিছোঁ। প্ৰথমতে কি কৰিব লাগিব, 9 ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিঙত ফাৰ্ষ্ট ফিংগাৰটো ৰাখিব। ঠিক আছে, মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক বজাই। বুজি পাইছে কি কৰিছোঁ? কি কৰিলোঁ এতিয়া ইয়াতে 9 ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিঙত আহিব ফাৰ্ষ্ট ফিংগাৰটো। ঠিক আছে, তাৰপিছত আহিব এনেকৈ 4বাৰ বজাব, বজালে। তাৰপিছত এই অনামিকা আঙুলিটো আহি যাব 11 ফ্ৰেটত। 11 ফ্ৰেটত অহাৰ পিছতে লগালগ শ্লাইড হ'ব 13 ফ্ৰেটলৈ। ঠিক আছে, কি কৰিলোঁ, এই বস্তুটো 9ত 4বাৰ বজালে থাৰ্ড ষ্ট্ৰিঙত, তাৰপিছত 11ত বজালে, তাৰপিছত শ্লাইড কৰিলে 13লৈকে, তাৰপিছত আকৌ ঘূৰাই লৈ আনিলে 11লৈকে, হৈ গ'ল। ঘূৰাই লৈ আনি আকৌ বজালে এবাৰ। বুজি পালে কি কৰিলোঁ এতিয়া? এই বস্তুটো 4বাৰ বজালোঁ, শ্লাইড কৰিলোঁ, আকৌ ঘূৰাই লৈ আনিলোঁ, আকৌ বজালোঁ। ঠিক আছে, তাৰপিছত কি কৰিলোঁ, এই বস্তুটো 3বাৰ বজাব, আকৌ
9 ফ্ৰেটৰ থাৰ্ড ষ্ট্ৰিঙত, বুজি পাইছে? তাৰপিছত আকৌ 11th, তাৰপিছত কি আছে? হেমাৰ এটা আছে, হেমাৰ দি পেলাই পুল আপ এটা আছে 9th আৰু 11th, ঠিক আছে? মানে কি কৰিলোঁ আমি, তিনিবাৰ বজাই 11th বজালোঁ, তাৰপিছত কি কৰিলোঁ 9ৰ পৰা 11thলৈ হেমাৰ কৰি পুল আপ কৰি দিলোঁ, এই বস্তুটো কৰিলোঁ, ঠিক আছে? হেমাৰ কৰিলোঁ 9ৰ পৰা 11th, তাৰপিছত পুল আপ কৰিলোঁ, হৈ গ'ল। তাৰপিছত কি হ'ব, আমি কি কৰিলোঁ আকৌ এবাৰ দেখুৱাই দিছোঁ, এই বস্তুটো। তাৰপিছত ওপৰ ষ্ট্ৰিংডাললৈ গুচি যাব, 4th ষ্ট্ৰিংডাললৈ 11 ফ্ৰেটৰ, এই বস্তুটো, ঠিক আছে? এইখিনিলৈকে কৰিলোঁ, বজালে নহয়। তাৰপিছত 11 ফ্ৰেটত বজালে ৰিং ফিংগাৰটোৰে, তাৰপিছত আকৌ 9th বজালে, আকৌ 11th বজালে, হৈ গ'ল এইখিনি। কি কৰিলোঁ এতিয়া, বুজি পালে? এতিয়া তাৰ পিছত কি হ'ব, আকৌ এবাৰ বাজিব এই পাৰ্টটো, ঠিক আছে? এইখিনিলৈকে বাজিব, এইখিনিলৈকে একে থাকিব, ঠিক আছে? প্ৰথমবাৰ এইখন বজালে, তাৰপিছত কি কৰিলে, এই শ্লাইড কৰি এইখিনিলৈ 11 ফ্ৰেটলৈ ঘূৰাই অনালৈকে একে থাকিব। তাৰপিছত কি হ'ব, এই বস্তুটো 9-11 বজালে, মানে প্ৰথমবাৰ কি কৰিছিলোঁ, এই বস্তুটো নাহে, 9-11 বজালে, তাৰপিছত ছেকেণ্ড ষ্ট্ৰিঙলৈ লৈ আনিলে ফাৰ্ষ্ট ফিংগাৰটো 9 ফ্ৰেটৰ, তাৰপিছত 10 ফ্ৰেটৰ মিডিল ফিংগাৰটো, বুজিলে? কি কৰিলোঁ, পিছৰখন দেখুৱাইছোঁ দেই, বুজিলে? এইটো কৰিলোঁ, আকৌ এবাৰ দেখুৱাই দিছোঁ মই। প্ৰথমবাৰ কি কৰিলোঁ, প্ৰথমতে বুজি পালে? এই বস্তুটোৱে কৰিলোঁ, মই লাহেকৈ বজাই দেখুৱাই দিছোঁ। এতিয়া মই পিছৰখন দেখুৱাই দিছোঁ, পিছৰখন কেনেকৈ বজাব লাগিব। পিছৰখন প্ৰায় একেই হয়, অকণমান বেলেগ হয়, ঠিক আছে? মই বেলেগ হোৱাখিনি দেখুৱাই দিছোঁ, এইখিনিলৈকে একে থাকে, ঠিক আছে? কি কৰি এইখিনিলৈকে একে থাকিব, এইখিনিলৈকে একে থাকিব, ঠিক আছে? শ্লাইড কৰি ঘূৰাই লৈ আনিলে, বজালে, তাৰ পিছৰখন কি হয়, সেনেকৈ হ'ব। 9-11 বজালে থাৰ্ড ষ্ট্ৰিঙত, তাৰপিছত আকৌ 9 বজালে, 11-9 বজালে কোনডাল ষ্ট্ৰিঙত বজালোঁ আমি, 4th ষ্ট্ৰিঙত। থাৰ্ডত বজালে এবাৰ, মানে থাৰ্ড ষ্ট্ৰিঙত বজালোঁ 9-11-9, আৰু 4th ষ্ট্ৰিঙত বজালোঁ 11-9-11, বুজি পালে? কি কৰিলোঁ, তাৰপিছত আমি কি কৰিলোঁ, তাৰপিছতখিনি একে হয়, এইখিনিটো একে থাকে। তাৰপিছৰ পৰা খালি কি হয়, এইটো হ'ব 9-11-9-11, 4th ষ্ট্ৰিং আৰু থাৰ্ড ষ্ট্ৰিঙত, ঠিক আছে? প্ৰথমবাৰ কি কৰিছিলোঁ, তলৰ ষ্ট্ৰিংডাললৈ গৈছিলোঁ, ছেকেণ্ড ষ্ট্ৰিংডাললৈ গৈ পেলাই কি বজাইছিলোঁ, 9-10 বজাইছিলোঁ। এইবাৰ কি কৰিব লাগিব, ওপৰত বজালোঁ, মানে 4th ষ্ট্ৰিঙত 9-11 বজালোঁ, থাৰ্ড ষ্ট্ৰিঙত আকৌ 9-11, হৈ গ'ল। ইণ্ট্ৰটো বুজি পালে? এতিয়া আমি প্ৰথমবাৰ আকৌ বজালে কেনেকৈ হ'ব,
বুজি পালে হৈ গ'ল। এতিয়া আমি গানটোলৈ আহিছোঁ। গানটোত আমাৰ ষ্ট্ৰামিং পেটাৰ্ণটো কি হ'ব মই কৈ দিছোঁ। কৰ্ডকেইটাটো ক'লোৱে আপোনালোকক। ষ্ট্ৰামিং পেটাৰ্ণটো হ'ব এই ষ্ট্ৰামিং পেটাৰ্ণটো। ঠিক আছে, ষ্ট্ৰামিং পেটাৰ্ণটো কেনেকৈ বজাইছোঁ মই এতিয়া? ডাউন, লাহেকৈ, এইটো ব্ৰাছ ষ্ট্ৰামিং বুলি কয়। মানে কি কৰিলোঁ? ডাউন ডাউন মিউট ডাউন মিউট ডাউন 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 ডাউন, মানে এই প্ৰথম ডাউনটো এইটো ব্ৰাছ হ'ব। এনেকৈ লাহেকৈ বুজাই দিব লাগে। ডাউন ডাউন ব্ৰাছ মিউট ডাউন 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 ব্ৰাছ মিউট ডাউন 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 ব্ৰাছ লাহেকৈ বুলাই মিউট ডাউন 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 ব্ৰাছ মিউট ডাউন ডাউন। আৰু এটা বস্তু দেখুৱাই দিছোঁ, ডাউন ব্ৰাছ কৰিলে তাৰপিছত গোটেইকেইটা ডাউন ষ্ট্ৰাম বেলেগ বেলেগ। ঠিক আছে, প্ৰথম ডাউন ষ্ট্ৰামটো কি হয়? এনেকুৱা ৰেগুলাৰ ডাউন ষ্ট্ৰাম, একেবাৰে তললৈ কৰিব নালাগে, বেছ ষ্ট্ৰিংকেইটালৈ কৰিব। ডাউন, তাৰপিছত লাহেকৈ গ্ৰুভ ব্ৰাছ ষ্ট্ৰাম কৰিব, তাৰপিছত মিউট কৰিব এনেকৈ, তাৰপিছত আকৌ ডাউন কৰিব, তাৰপিছত আকৌ কৰিব ডাউন, এনেকৈ মিউট কৰি আকৌ ডাউন কৰিব, কৰিলে তাৰপিছত একেবাৰে লাষ্টৰ ডাউন ষ্ট্ৰামটো কি হ'ব? তললৈকে। ঠিক আছে, এইটো পূৰা খোলা। কি কৰিলোঁ বস্তুটো? বুজি পালে বস্তুটো? কি কৰিলোঁ? এতিয়া আমি গানটো আৰম্ভ কৰোঁ। কেনেকৈ গাম? অন্ধ আকাশ ৰুদ্ধ ত্ৰস্ত ৰাতিৰ শব্দজোনা। ঠিক আছে, কি কৰিলোঁ? অন্ধ আকাশত কি আহিব? ই মেজৰ, তাৰপিছত ৰুদ্ধ বতাহত এ মেজৰ, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক, জোনাকত ই মেজৰ। ঠিক আছে, আকাশ ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক। ঠিক আছে, তাৰপিছত কি কৰিলোঁ? পিছৰখনো একেই হ'ব, বন্ধ কোঠাটোত কৰ্ডকেইটা একেই হ'ব। ঠিক আছে, হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ, সেইখিনিলৈকে একেই হ'ব। তাৰপিছত কি আহিব? মুকুতি আজি দেখোঁ দিশহাৰা হৈ ৰয়, সেইখন আহিব। সেইখন কেনেকৈ বজাম? সেইখনত কি আহিব? চি শাৰ্প মাইনৰ কৰ্ডটো আহি যাব। মুকুতি আজি দেখোঁ দিশহাৰা হৈ ৰয়, খোজে খোজে চলে দিশে দিশে চলে মৃত্যুৰ ৰথ, মৃত্যুৰ ৰথ বিট শেষ হৈ যাব। ঠিক আছে, মুকুতি আজি দেখোঁ দিশহাৰা হৈ ৰয়, চি শাৰ্প মাইনৰ, খোজে খোজে দিশে দিশে চলে মাথো মৃত্যুৰ ৰথ, পি মেজৰ হৈ যাব। ঠিক আছে, তাৰপিছত কি হ'ব? মেইন ক্ৰছটো আহি যাব, মৃত্যু বুজি পালে? কি কৰিলোঁ? মৃত্যু মৃত্যু এতিয়াত এ বা বিলৈকে ঘূৰিব, তাৰপিছত আকৌ ইলে ঘূৰি আহিব। বুজিলে? আকৌ এবাৰ বাজিব, মৃত্যু মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে হ'ল। সেইখিনিতো একেই। মৃত্যু যদি শিল্প হয়, এবাৰ বিলে ঘূৰিব,
মৃত্যু কিদৰে সুলভত আকৌ ইলে গুচি আহিব মানে অন্তৰটোত কি কয় স্থায়ীকণত এইকণত বিশেষকৈ EAB এনেকৈ চলি আছে এনেকৈ চলি আহিব ঠিক আছে স্থায়ীত আহিব বেলেগ কৰ্ড এতিয়া আমি অন্তৰটোলৈ আহোঁ অন্তৰটোৰ আগত মাজত আকৌ বাজিব এইখন মিউজিকখন যিখন আছিলে অকণমান বেলেগ হ'ব দেই এইখন কি কৰিলোঁ প্ৰায় একে থাকে কি হয় টন 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 এইখিনি শিকিছিলোঁ একে আছে এইখিনি তাৰপিছত টন 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 এইখিনিলৈকে একে থাকিব খালি প্ৰথমবাৰ আমি কি কৈছিলোঁ টন 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 এইটো কৈছিলোঁ এইটো জেগাত খালি কি হ'ব টন 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 এইটো হ'ব অন্তৰৰ আগত দেই টন 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 মানে টন টন 9ত বাজিব দুবাৰ একেধৰণে টন 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 আকৌ 9ত বাজিব তাৰপিছত 4th ষ্ট্ৰিঙলৈ গুচি আহিব টন 4th ষ্ট্ৰিঙৰ 11th ফ্ৰেটলৈ 9ৰ পৰা টন 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 গুচি আহিব মই এইটো কি কৰিছোঁ বাৰ কৰি দিব কাৰণ এনেকৈ বজাবলৈ হ'লে টন 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 আকৌ আঙুলিটো এনেকৈ ওপৰলৈ তললৈ আনি থকাতকৈ এইটো বাৰ কৰি দিলে ভাল লাগিব বুজিছোঁ মই কি কৰিছোঁ এইটো বাৰ কৰি দিছোঁ বাৰ কৰি দিলে কি হ'ব এইটো বজাবলৈ সহজ পাব মানে এনেকৈ ওপৰলৈ তললৈ আনি থকাতকৈ বাৰ কৰি দিব এইটো মানে ইয়াত 9ত বজালে নহয় 9 ফ্ৰেটত 3rd ষ্ট্ৰিঙত তাৰপিছত ইয়াত বাৰ কৰি দিব এই 11 ফ্ৰেটটোত তো এতিয়া একেলগে বজাব পাৰিব এইটো 4th আৰু 3rd ঠিক আছে বুজি পালে বস্তুটো কি কৰিছোঁ টন 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 বাৰ কৰি দিলে ৰিং ফিংগাৰটো টন 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 আকৌ 9ত বজাই দিলে এই বস্তুটোৱে দুবাৰ বাজিব ঠিক আছে কেনেকৈ বজাইছোঁ আমি টন 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 এই বস্তুটো দুবাৰ বাজিব ঠিক আছে এতিয়া আমি অন্তৰটোলৈ আহিছোঁ অন্তৰটো প্ৰথমতে ষ্ট্ৰামিং নাহে প্ৰথমতে পেথছ আহিব এইখন কেনেকৈ গাম কি কৰিলোঁ ইমেজৰ তাৰপিছত আহি যাব অৰ্থ ল'বৰ নগ্ন যুঁজত মেইন কৰ্ডটো A minor 6 বঢ়িয়া কৰ্ড এইটো জুবিনদাই কৰ্ডটো কেইবাটা গানতো ইউজ কৰিছে ইয়াৰ বাহিৰেও মনৰ নিজানত গানটোত আছে কৰ্ডটোত এই কৰ্ডটো ধুনীয়া মানে ইম'চনেল টোন এটা আনে ভাল লাগে ঠিক আছে কি কৰিলোঁ এতিয়া আমি এইখিনিলৈকে বজালোঁ তাৰপিছত কি কৰিলোঁ অৰ্থলোভৰত A minor 6 কৰ্ডটো আহি যাব অৰ্থলোভৰ নগ্ন যুঁজত আকৌ ইলে গুচি আহিব কি কৰিলোঁ অন্ধশাসন C sharp minor অৰ্থলোভৰ A minor 6 নগ্ন যুঁজত ঠিক আছে A minor কৰ্ডটো আছে দেই গানটোত A minor এইটো A minor 6 বজাইছোঁ A minorটো আহিব ঠিক আছে সেইখিনি হৈ গ'ল এই প্ৰথম এবাৰ গালে নহয় অন্ধশাসনৰ পৰা নগ্ন যুঁজলৈকে সেইখিনি ষ্ট্ৰামিং নাহে তাৰপিছত যেতিয়া জীৱন মৰণৰ আহিব তেতিয়া ষ্ট্ৰামিং আহি যাব ঠিক আছে জীৱন মৰণৰ স্বপ্ন মগ্ন বিভোৰ অন্তঃসুখত একেলগে বুজিলে জীৱন মগ্ন বিভোৰ A minor 6 অন্তঃসুখত তাৰপিছত এতিয়া ক্লান্ত জীৱন আজি ক্লান্ত দি থকা সেইখিনি আহিব ক্লান্ত জীৱন আজি
ক্লান্ত জি এইখিনি ই মেজৰ, তাৰপিছত বনাজি এ মাইনৰ 6 নহয়, ইয়াত এ মাইনৰ আহিব, ঠিক আছে। ক্লান্ত জি বনাজি ক্লান্ত জি থবাজি, এই দুটা লাইনে এনেকৈ বাজিব। ক্লান্ত জি বনাজি এ মাইনৰ ই মেজৰ ই মাইনৰ ই মেজৰ। তাৰপিছত দুচকুত ভাহে দুচকুত ভাহে মাথো, দুচকুত ভাহে মাথোত এ বি আহি যাব। তাৰপিছত আকৌ একেধৰণে আহি যাব শান্তিৰ সেইখিনি। বুজি পালে? এইখিনি এবাৰ বাজিব। তাৰপিছত আকৌ পিছৰ অন্তৰ আৰু দুটা আছে, পিছৰ অন্তৰকেইটাত কি হয় একেধৰণে বাজিব, কৰ্ড একেই, যিহেতু সুৰ একে, গতিকে বজোৱা এইখিনি আপোনালোকে প্ৰথম অন্তৰটোৰ বেচিছত বস্তুখিনি ফ'ল' কৰিলেই হ'ল, ধুনীয়াকৈ এইটো বজাব পাৰিব। গতিকে প্ৰেক্টিছ কৰিব বস্তুটো, ইমান টান নহয়। আপোনালোকে যদি কাভাৰ কৰিব বিচাৰে কাভাৰ কৰিব পাৰিব। সেইখিনি আছিলে টিউটৰিয়েলটো আজি। মই আপোনালোকক যিমান পাৰি সহজভাৱে দেখুৱাবলৈ ট্ৰাই কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলৰ লেটেষ্ট আপডেটছ পাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি দিব, ঠিক আছে। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং।